একাংশ দল সংগঠনে অত্যাচাৰ আৰম্ভ কৰিছে মুছলমানৰ ওপৰত। মুছলমানৰ ওপৰত এনেধৰণৰ অত্যাচাৰ বৰ্বৰতা গ্ৰহণযোগ্য নহয়। ৰাজ্যত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছৰে পৰা মুছলমানৰ ওপৰত অত্যাচাৰ বৃদ্ধি হৈছে। উজনিৰ পৰা মিয়াখেদা অভিযানক লৈ এতিয়া এনেদৰে গৰজি উঠিছে আমছু। মিয়াখেদাৰ নামত একাংশ সংগঠনে উজনিত অত্যাচাৰ আৰম্ভ কৰিছে। মুছলমানৰ ওপৰত এনেধৰণৰ অত্যাচাৰ বৰ্বৰতা গ্ৰহণযোগ্য নহয়। ৰাজ্যত বিজেপি চৰকাৰ হোৱাৰে পৰা মুছলমানৰ ওপৰত অত্যাচাৰ বাঢ়িছে। উজনিৰ পৰা মিয়াখেদা অভিযানক লৈ এবাৰ গৰজি উঠিল আমছু। মুখ্যমন্ত্ৰীৰ উচতনিমূলক মন্তব্যৰ বাবে উজনিত মিয়াৰ ওপৰত অত্যাচাৰ হৈছে। প্ৰকৃত মুছলমান লোকসকল, মুছলমান ভাতৃ ভগ্নীসকলৰ ওপৰত এতিয়া বৰ্বৰতা চলিছে। বিজেপি চৰকাৰ, মুখ্যমন্ত্ৰী, দল সংগঠনৰ বিৰুদ্ধে সৰব হৈ পৰিল আমছু। জীৱন নিৰ্বাহৰ বাবে উজনিত থকা লোকসকলৰ ওপৰত এই কাণ্ড নিন্দনীয়। মুখ্যমন্ত্ৰীলৈ বিশেষ আহ্বান আমছুৰ মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদৰ। আৰু মিয়াখেদাৰ নামত এতিয়া একাংশ সংগঠনে মুছলমানৰ ওপৰত অত্যাচাৰ কৰিছে। আইনৰ বাহিৰত থকা কথা কোৱাৰ পৰা বিৰত থাকক অসমৰ মুখ্যমন্ত্ৰী। আমছুৱে বন্দুকৰ অসম নিবিচাৰে। আমছুৱে বিচাৰে এখন শান্তিৰ অসম। এনেধৰণৰ কৰ্মৰ দ্বাৰা কেতিয়াও ৰাজ্যৰ সমস্যাৰ সমাধান নহয়। গতিকে মুখ্যমন্ত্ৰীগৰাকীক সমালোচনা কৰিছে এতিয়া আমছুৱে। অমানুহসকলেহে এনেধৰণৰ মানৱতা নথকা কাম কৰে। মিয়াখেদাৰ নামত এতিয়া একাংশ সংগঠনে মুছলমানৰ ওপৰত অত্যাচাৰ আৰম্ভ কৰিছে। মুছলমানৰ ওপৰত এনেধৰণৰ অত্যাচাৰ বৰ্বৰতা গ্ৰহণযোগ্য নহয়। ৰাজ্যত বিজেপি চৰকাৰ শাসনলৈ অহাৰ পিছৰে পৰা মুছলমানৰ ওপৰত অত্যাচাৰ বৃদ্ধি পাইছে। এনেদৰে এতিয়া বিজেপি চৰকাৰখনৰ বিৰুদ্ধে সৰব হৈ পৰিল আইনুদ্দিন আহমেদ। উজনিৰ পৰা মিয়াখেদা অভিযানক লৈ গৰজি উঠিছে আমছু। মুখ্যমন্ত্ৰীৰ উচতনিমূলক মন্তব্যৰ বাবে এতিয়া উজনিত মিয়াৰ ওপৰত অত্যাচাৰ হৈছে। প্ৰকৃত মুছলমান লোকসকলৰ ওপৰত এতিয়া বৰ্বৰতা চলিছে বুলি মন্তব্য কৰিছে বিজেপি চৰকাৰ। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু দল সংগঠনৰ বিৰুদ্ধে এতিয়া সৰব হৈ পৰিছে আমছু। জীৱন নিৰ্বাহৰ বাবে উজনিত থকা লোকসকলৰ ওপৰত এই কাণ্ড নিন্দনীয়। মুখ্যমন্ত্ৰীলৈ এনেদৰে এতিয়া বিশেষ আহ্বান জনাইছে আমছুৰ মুখ্য উপদেষ্টা আইনুদ্দিন আহমেদে। আমছুৰ মুখ্য উপদেষ্টাগৰাকীৰ মন্তব্য আছে, মন্তব্য আগবঢ়াইছো। ৰাজ্যখনত সম্প্ৰতি উজনি অসমত যি মিয়াখেদাৰ নামত একাংশ দল সংগঠনে যি ভাড়াঘৰ বা বিভিন্ন জেগাত তেওঁলোকক বিভিন্ন ধৰণৰ যি অত্যাচাৰ উৎপীড়ন আৰম্ভ কৰিছে, এয়া কোনোপধ্যে গ্ৰহণযোগ্য কথা হ'ব নোৱাৰে। বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে চৰকাৰ গঠন কৰাৰ পিছৰে পৰা এটাৰ পিছত এটাকে সংখ্যালঘু বিদ্বেষী মনোভাৱেৰে যি অত্যাচাৰ উৎপীড়ন আৰম্ভ কৰিছিলে আৰু শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি বক্তব্য, এই উচতনিমূলক বক্তব্যৰ জৰিয়তে আজি উজনি অসমত প্ৰকৃত যিসকল ভাৰতীয় নাগৰিক, প্ৰকৃত যিসকল এইখন অসমৰে বাসিন্দা, আজি মুছলমান ভাইসকল, সংখ্যালঘু মিয়া ভাইসকল, যিসকলে আজি তেওঁলোকে দুখীয়া দৰিদ্ৰ বান আৰু গৰাখহনীয়া কবলত পৰি তেওঁলোকে সৰ্বশ্ৰান্ত হোৱাৰ পিছত বিভিন্ন জেগাত তেওঁলোকে থিতাপি লৈ নিজৰ জীৱিকা নিৰ্বাহ কৰি আছে, নিজে বিভিন্ন জেগাত শ্ৰমিক হিচাপে কাম কৰি আছে। আজি সেই ভাইসকলক উজনি অসমৰ কিছু দল সংগঠনে যি অন্যায় অত্যাচাৰ কৰি আছে, আমি তেওঁলোকক আহ্বান জনাম যে এওঁলোক প্ৰকৃত ভাৰতীয় নাগৰিক, এওঁলোক কোনো বিদেশী নহয়। যদি আপোনালোকৰ হাতত কিবা তথ্যগত প্ৰমাণ আছে যে তাতে কোনোবা বিদেশী মানুহ আছে, কোনোবা সন্দেহযুক্ত নাগৰিক আছে, তেতিয়াহ'লে আপোনালোকে নিয়াৰেষ্ট থানা আছে, জিলা প্ৰশাসন আছে, তেওঁলোকক খবৰ দিয়ক। তেওঁলোকে তথ্য পাতি পৰীক্ষা কৰিব,
আৰু পৰীক্ষা কৰাৰ পিছত যদি তেওঁলোকৰ প্ৰমাণ হয় যে সঁচাকৈ তেওঁলোকৰ কোনো তথ্য পাতি নাই, তেতিয়াহ'লে তেওঁলোকৰ ক্ষেত্ৰত চৰকাৰীভাৱে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰক, আমাৰ কোনো ক'বলগীয়া নাই। কিন্তু আমি সংখ্যালঘু ছাত্ৰ ইউনিয়ন হিচাপে, আমচু হিচাপে আমি আপোনালোকক আহ্বান জনাম, এই ধৰণৰ কাৰ্যপন্থাই কেতিয়াও সমস্যাৰ সমাধান নকৰে। এই ধৰণৰ কাৰ্য কৰে অমানুহসকলে, যিসকলৰ কোনো মানৱীয়তাৰ গুণ নাই। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম যে এই গোটেই বিষয়টো হস্তক্ষেপ কৰি তেখেতে আইনৰ গণ্ডিৰ ভিতৰত আনি আইনৰ শাসন প্ৰৱৰ্তন কৰক। এই ধৰণৰ উচতনিমূলক বক্তব্য দিয়াৰ পৰা তেখেতে বিৰত থাকক। অসমৰ যি অসমীয়া জনগোষ্ঠীৰ যি ঐক্য সংহতি, এই কাৰুকাৰ্যই বিনষ্ট হোৱাৰ সম্পূৰ্ণ আশংকা আছে। আমি সমন্বয়ৰ অসম বিচাৰোঁ, আমি ভাতৃত্বৰ অসম বিচাৰোঁ। আমি এই ধৰণৰ এটা অশান্ত অসম কেতিয়াও নিবিচাৰোঁ। আপুনি যি বন্দুকৰ যি অস্ত্ৰৰ জঞ্জনি যি আৰম্ভ কৰিব বিচাৰিছে, যি বন্দুকৰ কালচাৰ সৃষ্টি কৰিব বিচাৰিছে, এয়া আমি সম্পূৰ্ণভাৱে বিৰোধ কৰোঁ। আমি সকলোৱে কৈছোঁ যে আমি কলমৰ সংগ্ৰাম কৰিব লাগে, আমি শিক্ষাৰ সংগ্ৰাম কৰিব লাগে, আমি সকলোৱে অৰ্থনৈতিক সংগ্ৰাম কৰিব লাগে। অসমখন কেনেকৈ উন্নত ৰাস্তালৈ লৈ যাব পাৰোঁ, উন্নত দিশত লৈ যাব পাৰোঁ, তাৰে আমি কামনা কৰোঁ। কিন্তু আজি যিটো পৰিৱেশ আপুনি কৰিব বিচাৰিছে ক্ষমতা দখলৰ নামত, 26ৰ নিৰ্বাচনৰ বৈতৰণি কৰাৰ নামত, গতিকে এইটো বন্ধ কৰক। আমি আপোনাক আহ্বান জনাইছোঁ। আৰু এই কাৰ্য যদি আপুনি বন্ধ নকৰে, অনাগত দিনত ৰাজ্যখনৰ যি অশান্ত পৰিৱেশ সৃষ্টি হ'ব, তাৰ কাৰণে জগৰীয়া মুখ্যমন্ত্ৰী হিচাপে আপুনি নিজে জগৰীয়া হ'ব। ৰাজ্যখনত সম্প্ৰতি উজনি অসমত যি মিয়া খেদাৰ নামত একাংক দল সংগঠনে যি ভাড়াঘৰ বা বিভিন্ন জেগাত তেওঁলোকক বিভিন্ন ধৰণৰ যি অত্যাচাৰ উৎপীড়ন আৰম্ভ কৰিছে, এয়া কোনোপধ্যে গ্ৰহণযোগ্য কথা হ'ব নোৱাৰে। বিশেষকৈ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে চৰকাৰ গঠন কৰাৰ পিছৰে পৰা এটাৰ পিছত এটাকে সংখ্যালঘু বিদ্বেষী মনোভাৱেৰে যি অত্যাচাৰ উৎপীড়ন আৰম্ভ কৰিছিলে, আৰু শেহতীয়াভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যি বক্তব্য, এই উচতনিমূলক বক্তব্যৰ জৰিয়তে আজি উজনি অসমত প্ৰকৃত যিসকল ভাৰতীয় নাগৰিক, প্ৰকৃত যিসকল এইখন অসমৰে বাসিন্দা, আজি মুছলমান ভাইসকল, সংখ্যালঘু মিয়া ভাইসকল, যিসকলে আজি তেওঁলোকে দুখীয়া দৰিদ্ৰ বান আৰু গৰাখহনীয়া কবলত পৰি তেওঁলোকে সৰ্বশ্ৰান্ত হোৱাৰ পিছত বিভিন্ন জেগাত তেওঁলোকে থিতাপি লৈ নিজৰ জীৱিকা নিৰ্বাহ কৰি আছে, নিজে বিভিন্ন জেগাত শ্ৰমিক হিচাপে কাম কৰি আছে। আজি সেই ভাইসকলক উজনি অসমৰ কিছু দল সংগঠনে যি অন্যায় অত্যাচাৰ কৰি আছে, আমি তেওঁলোকক আহ্বান জনাম যে এওঁলোক প্ৰকৃত ভাৰতীয় নাগৰিক, এওঁলোক কোনো বিদেশী নহয়। যদি আপোনালোকৰ হাতত কিবা তথ্যগত প্ৰমাণ আছে যে তাতে কোনোবা বিদেশী মানুহ আছে, কোনোবা সন্দেহযুক্ত নাগৰিক আছে, তেতিয়াহ'লে আপোনালোকে নিয়াৰেষ্ট থানা আছে, জিলা প্ৰশাসন আছে, তেওঁলোকক খবৰ দিয়ক। তেওঁলোকে তথ্য পাতি পৰীক্ষা কৰিব, আৰু পৰীক্ষা কৰাৰ পিছত যদি তেওঁলোকৰ প্ৰমাণ হয় যে সঁচাকৈ তেওঁলোকৰ কোনো তথ্য পাতি নাই, তেতিয়াহ'লে তেওঁলোকৰ ক্ষেত্ৰত চৰকাৰীভাৱে আইনগতভাৱে ব্যৱস্থা গ্ৰহণ কৰক, আমাৰ কোনো ক'বলগীয়া নাই। কিন্তু আমি সংখ্যালঘু ছাত্ৰ ইউনিয়ন হিচাপে, আমচু হিচাপে আমি আপোনালোকক আহ্বান জনাম, এই ধৰণৰ কাৰ্যপন্থাই কেতিয়াও সমস্যাৰ সমাধান নকৰে। এই ধৰণৰ কাৰ্য কৰে অমানুহসকলে, যিসকলৰ কোনো মানৱীয়তাৰ গুণ নাই। গতিকে আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক আহ্বান জনাম যে এই গোটেই বিষয়টো হস্তক্ষেপ কৰি তেখেতে আইনৰ গণ্ডিৰ ভিতৰত আনি আইনৰ শাসন প্ৰৱৰ্তন কৰক। এই ধৰণৰ উচতনিমূলক বক্তব্য দিয়াৰ পৰা তেখেতে বিৰত থাকক। অসমৰ যি অসমীয়া জনগোষ্ঠীৰ যি ঐক্য সংহতি, এই কাৰুকাৰ্যই বিনষ্ট হোৱাৰ সম্পূৰ্ণ আশংকা আছে। আমি সমন্বয়ৰ অসম বিচাৰোঁ, আমি ভাতৃত্বৰ অসম বিচাৰোঁ। আমি এই ধৰণৰ এটা অশান্ত অসম কেতিয়াও নিবিচাৰোঁ। আপুনি যি বন্দুকৰ যি অস্ত্ৰৰ জঞ্জনি যি আৰম্ভ কৰিব বিচাৰিছে, যি বন্দুকৰ কালচাৰ সৃষ্টি কৰিব বিচাৰিছে, এয়া আমি সম্পূৰ্ণভাৱে বিৰোধ কৰোঁ। আমি সকলোৱে কৈছোঁ যে আমি কলমৰ সংগ্ৰাম কৰিব লাগে, আমি শিক্ষাৰ সংগ্ৰাম কৰিব লাগে, আমি সকলোৱে অৰ্থনৈতিক সংগ্ৰাম কৰিব লাগে। অসমখন কেনেকৈ উন্নত ৰাস্তালৈ লৈ যাব পাৰোঁ, উন্নত দিশত লৈ যাব পাৰোঁ, তাৰে আমি কামনা কৰোঁ। কিন্তু আজি যিটো পৰিৱেশ আপুনি কৰিব বিচাৰিছে ক্ষমতা দখলৰ নামত, 26ৰ নিৰ্বাচনৰ বৈতৰণি কৰাৰ নামত, গতিকে এইটো বন্ধ কৰক। আমি আপোনাক আহ্বান জনাইছোঁ। আৰু এই কাৰ্য যদি আপুনি বন্ধ নকৰে, অনাগত দিনত ৰাজ্যখনৰ যি অশান্ত পৰিৱেশ সৃষ্টি হ'ব, তাৰ কাৰণে জগৰীয়া মুখ্যমন্ত্ৰী